নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ডিডি আৰ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছো কনসেপ্ট ভিডিঅ'ৰ আজিৰ বিষয়বস্তু হৈছে সাতখন মহাদেশৰ বিষয়ে এবাউট দা কন্টিনেন্টস আমি সকলোৱে জানো যে আমাৰ পৃথিৱীখনত সাতখন মহাদেশ আছে আৰু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে সাতখন মহাদেশৰ বিষয়ে সবিশেষ জানিম মহাদেশসমূহৰ নাম জানিম মহাদেশসমূহৰ কি কি বৈশিষ্ট্য আছে এই সমূহ কথাও আমি সবিশেষ জানিম এয়াছোৱা মহাদেশসমূহৰ নাম এছিয়া আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওশেনিয়া আৰু এণ্টাৰ্কটিকা ইয়াতে আমাৰ পৃথিৱীৰ মানচিত্ৰখন দেখুওৱা হৈছে প্ৰথমে এছিয়া মহাদেশৰ বিষয়ে ক'বলৈ লোৱা হৈছে পৃথিৱীৰ মানচিত্ৰত এছিয়াৰ অৱস্থিতি দেখুওৱা হৈছে তোমালোকে দেখিছা নিশ্চয় আৰু এইফালে এছিয়া মহাদেশৰ মানচিত্ৰখন দেখুওৱা হৈছে আৰু তোমালোক সকলোৱে জানা আমাৰ ভাৰতবৰ্ষখন হৈছে এছিয়া মহাদেশৰ অন্তৰ্গত অৰ্থাৎ আমি এছিয়া মহাদেশৰে লোক এছিয়া মহাদেশত আটাইতকৈ ডাঙৰ মহাদেশ বুলি কোৱা হয় আৰু এই এছিয়া মহাদেশখনে পৃথিৱীৰ প্ৰায় 30% ভূখণ্ড আৱৰি আছে জনসংখ্যাৰ দিশে যদি চোৱা যায় তেতিয়া হলে সাতখন মহাদেশৰ ভিতৰত এছিয়া মহাদেশতে সৰ্বাধিক বসতি দেখিবলৈ পোৱা যায় আৰু পৃথিৱীৰ প্ৰায় আধা জনসংখ্যাই এই এছিয়া মহাদেশত বসবাস কৰে পৃথিৱীৰ উচ্চতম স্থান হৈছে মাউণ্ট এভাৰেষ্ট 8848 মিটাৰ ওখ আৰু এই মাউণ্ট এভাৰেষ্ট এছিয়া মহাদেশতে আছে হিমালয় পৰ্বতত আছে পৃথিৱীৰ নিম্নতম স্থান হৈছে ডেথ সাগৰ আৰু ই আমাৰ ভূপৃষ্ঠৰ পৰা 392 মিটাৰ দ ঠাইত অৱস্থিত সেই কাৰণে বিয়োগ 392 বুলি দিয়া হৈছে আটাইতকৈ উচ্চতম আৰু দীঘলীয়া পৰ্বতমালা হৈছে হিমালয় মই অলপ আগতে উল্লেখ কৰিলোৱে যে এই মাউণ্ট এভাৰেষ্ট হিমালয় পৰ্বততে আছে পৃথিৱীৰ ভিতৰতে ডাঙৰ হ্ৰদ কাস্পিয়ান সাগৰ 3,71,000 বৰ্গ কিলোমিটাৰ আৰু এই কাস্পিয়ান সাগৰ হ্ৰদটো আছে এছিয়া মহাদেশত গভীৰতম হ্ৰদ বৈকাল হ্ৰদ 1620 মিটাৰ পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ বৰষুণ হোৱা ঠাই হৈছে মৌচিনৰাম মেঘালয়ত আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰে এখন ৰাজ্য মেঘালয় আৰু এই মেঘালয়ৰ মৌচিনৰামত বছৰি প্ৰায় 1080 সেন্টিমিটাৰ বৰষুণ হয় বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ সুন্দৰবন এই সুন্দৰবন বদ্বীপটো সৃষ্টি হৈছে গংগা আৰু ব্ৰহ্মপুত্ৰ নদী যেতিয়া গৈ বংগোপসাগৰত পৰিছেগৈ সেই সংযোগস্থলতে সুন্দৰবন নামৰ বদ্বীপটো সৃষ্টি হৈছে আৰু এই বদ্বীপটোই হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ বদ্বীপ আৰু এই বদ্বীপটো এছিয়া মহাদেশৰে অন্তৰ্গত সৰ্বোচ্চ মালভূমি হৈছে পামিৰ মালভূমি আৰু এই পামিৰ মালভূমিক পৃথিৱীৰ মুধচ বুলিও কোৱা হয় যেনেকৈ কোনো এটা ঘৰৰ মুধচ বুলিলে আটাইতকৈ ওখ ঠাইখিনিক বুজা যায় একেদৰে মালভূমি বা পৃথিৱীৰ আটাইতকৈ ওখ ঠাইখিনিকো এইদৰে বুজা হৈছে এছিয়া মহাদেশৰ প্ৰধান নদীসমূহ মই উল্লেখ কৰিছো ইয়াং সিকিয়াং হুৱাংহু সিকিয়াং ইউফ্ৰেটিছ টাইগ্ৰিছ আমুৰ গংগা ব্ৰহ্মপুত্ৰ এইসমূহ হৈছে এছিয়া মহাদেশৰ প্ৰধান নদী মৰুভূমি গুবি থৰ আৰব আদি এছিয়া মহাদেশৰ প্ৰধান পৰ্বতসমূহ হৈছে হিমালয় কাৰাকোৰাম টিয়ানচান আলটাই হিন্দুকুশ পামিৰ কুনলুন ইউৰাল জাগ্ৰোছ আদি এইখিনি হৈছে এছিয়া মহাদেশৰ বিষয়ে এতিয়া আমি আফ্ৰিকা মহাদেশৰ বিষয়ে কিছু কথা জানিম একেদৰে আফ্ৰিকা মহাদেশৰ অৱস্থিতিও গোলকত দেখুৱাইছো লগতে আফ্ৰিকা মহাদেশৰ মানচিত্ৰখন দেখুৱাইছো তোমালোকে মানচিত্ৰ অধ্যয়ন কৰিলেও বহু কথা জানিব পাৰিবা চাৰিসীমা সম্পৰ্কে বা মহাদেশখনৰ আকাৰ আকৃতি সম্পৰ্কে আফ্ৰিকা মহাদেশখন হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ এছিয়া হৈছে প্ৰথম আটাইতকৈ ডাঙৰ বা আটাইতকৈ বৃহত্তম আৰু আফ্ৰিকা হৈছে দ্বিতীয় বৃহত্তম আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ হৈছে মাউণ্ট কিলিমাঞ্জাৰোৰ উচ্চতা হৈছে 5895 মিটাৰ আফ্ৰিকাৰ দীঘল পৰ্বত হৈছে এটলাছ পৰ্বত আফ্ৰিকাৰ ডাঙৰ দ্বীপ মাডাগাস্কাৰ
আফ্ৰিকাৰ ডাঙৰ হ্ৰদ ভিক্টোৰিয়া দীঘল নদী হৈছে নীল নদী আৰু আফ্ৰিকাৰ বাবে দীঘল নহয় এই নদীখন হৈছে পৃথিৱীৰ ভিতৰতে দীঘল 6650 কিলোমিটাৰ দীঘল আফ্ৰিকাৰ প্ৰধান নদী নীল নদী কংগো নাইজাৰ আদি আফ্ৰিকাৰ প্ৰধান মৰুভূমি হৈছে সাহাৰা নুবিয়ান নামিব কালাহাৰী আদি এইখিনি হৈছে আফ্ৰিকা মহাদেশৰ প্ৰধান বৈশিষ্ট্য বা প্ৰধান গুৰুত্বপূৰ্ণ কথা এতিয়া আমি ইউৰোপ মহাদেশৰ বিষয়ে জানিম ইউৰোপ মহাদেশৰ মানচিত্ৰ দেখুৱাইছো ইউৰোপৰ সৰ্বোচ্চ শৃংগ হৈছে মাউণ্ট এলবাৰ্ছ আৰু ই ৰাছিয়াত অৱস্থিত ডাঙৰ পৰ্বত উৰাল পৰ্বত জনবহুল দেশ ৰাছিয়া প্ৰধান চহৰ মস্কো পেৰিছ লণ্ডন ডাঙৰ দ্বীপ গ্ৰেট ব্ৰিটেইন ডাঙৰ হ্ৰদ কাস্পিয়ান দীঘল নদী ভলগা প্ৰধান পৰ্বত হৈছে কোকেছাছ আল্পছ এপেনিন কাৰ্পেথিয়ান পাইৰেনিছ এইবাৰ আমি উত্তৰ আমেৰিকা সম্পৰ্কে জানিম উত্তৰ আমেৰিকাৰ মানচিত্ৰ এয়া দেখুৱাইছো এতিয়া চোৱা উত্তৰ আমেৰিকা হৈছে বিশ্বৰ তৃতীয় বৃহত্তম মহাদেশ সৰ্বোচ্চ শৃংগ মাউণ্ট মেককিনলি 6194 মিটাৰ দীঘল পৰ্বত হৈছে ৰকি পৰ্বত দীঘল নদী মিছিছিপি নদীৰ দৈৰ্ঘ্য হৈছে 3751 কিলোমিটাৰ উত্তৰ আমেৰিকা মহাদেশত বহুতো নাতিশীতোষ্ণ অঞ্চলৰ ঘাঁহনি পোৱা যায় নাতিশীতোষ্ণ মানে খুব বেছি গৰমো নহয় বা একেবাৰে ঠাণ্ডাও নহয় তেনে ধৰণৰ অঞ্চলৰ ঘাঁহনি আৰু এই ঘাঁহনি অঞ্চলৰ নাম হৈছে পেৰি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন স্থানীয় গৰম বতাহক চিনুক বুলি কোৱা হয় আৰু ডাঙৰ দেশ হৈছে কানাডা এবাৰ আমি দক্ষিণ আমেৰিকাৰ বিষয়ে জানো আহা উত্তৰ আমেৰিকাৰ দক্ষিণত দক্ষিণ আমেৰিকা অৱস্থিত আৰু মানচিত্ৰত এয়া দেখুৱাইছো তোমালোকক এয়া চোৱা দক্ষিণ আমেৰিকা হৈছে চতুৰ্থ বৃহত্তম মহাদেশ বিশ্বৰ আটাইতকৈ ডাঙৰ বৰ্ষাৰণ্য আমাজন ইয়াতে অৱস্থিত দীঘলীয়া পৰ্বতমালা হৈছে এণ্ডিজ উত্তৰ আমেৰিকাৰ দীঘলীয়া পৰ্বতমালা কি আছিল ৰকি আৰু দক্ষিণ আমেৰিকাৰ হৈছে এণ্ডিজ বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাত নাম হৈছে এঞ্জেল আৰু এই এঞ্জেল জলপ্ৰপাত ইয়াতে আছে মানে দক্ষিণ আমেৰিকা মহাদেশতে আছে দক্ষিণ আমেৰিকাৰ ডাঙৰ দেশ হৈছে ব্ৰাজিল এবাৰ চাওঁহা পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু মহাদেশখনৰ বিষয়ে এয়া হৈছে ওচেনিয়া আৰু অষ্ট্ৰেলিয়া এই ওচেনিয়া আৰু অষ্ট্ৰেলিয়া হৈছে বহুতো ক্ৰান্তীয় দ্বীপৰ সমষ্টি বহুতো দ্বীপ লগ লাগি এই মহাদেশ ই হৈছে আটাইতকৈ সৰু মহাদেশ ইয়াতে আছে গ্ৰেট ডিভাইডিং ৰেঞ্জ বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰবাল পাচিৰ নাম হৈছে গ্ৰেট বেৰিয়াৰ ৰিফ আৰু এয়াও এই মহাদেশতে অৱস্থিত এবাৰ আমি চাওঁহা বৰফেৰে ঢাক খাই থকা এখন মহাদেশ সেয়া হৈছে এণ্টাৰ্কটিকা মহাদেশ আমাৰ পৃথিৱীৰ দক্ষিণ মেৰুত এই এণ্টাৰ্কটিকা মহাদেশ অৱস্থিত পঞ্চম বৃহত্তম মহাদেশ হৈছে এই এণ্টাৰ্কটিকা মহাদেশ আৰু এই গোটেই মহাদেশখন বৰফেৰে আবৃত হৈ আছে ইয়াত স্থায়ী জনবসতি পাবলৈ নাই বহু বেছি ঠাণ্ডা সেইকাৰণে ইয়াত স্থায়ী বসতি নাই কেৱল জীৱ-জন্তুৰ ভিতৰত বগা ভালুক পেঙ্গুইন এইসমূহে পোৱা যায় আটাইতকৈ ঠাণ্ডা মহাদেশ ইয়াত ভাৰতীয় গৱেষণা কেন্দ্ৰ ভাৰতী দক্ষিণ গংগোত্ৰী আৰু মৈত্ৰী অৱস্থিত ছাত্ৰ-ছাত্ৰীসকল সাতোখন মহাদেশৰ বিষয়ে অতি গুৰুত্বপূৰ্ণ কথা কিছুমান তোমালোকক জনালো আশা কৰিছো ভিডিঅটোৰ জৰিয়তে তোমালোকে বহুখিনি কথাই জানিব পাৰিলা আৰু তোমালোকে আজি ভিডিঅটোত নিশ্চয় মন কৰিছা প্ৰত্যেকটো বস্তুৱে অবজেক্টিভ প্ৰত্যেকটো বস্তুৱে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট সেই কাৰণে মই আৰু মডেল এমসিকিউ হিচাপে বেলেগকৈ ৰখা নাই আজি ভিডিঅটো ইমানতে সামৰিছো ধন্যবাদ